মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাৰ্ট নং 5 যোগ পেজ নং 77 পৰা 78লৈকে গণিতসমূহ সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 77 পেজত থকা সমস্যা সমাধান কৰোঁ আহা। এই গণিতসমূহ কৰোঁ। মই এই পেজটো এটা জেৰক্স কপি কৰি লৈছোঁ, তোমালোকক সেই জেৰক্স কপিত বুজাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম প্ৰশ্ন আছিলে, এখন বাগিচাত 123 পাহ ৰঙা গোলাপ ফুল আৰু 195 পাহ হালধীয়া গোলাপ ফুল ফুলি আছে। বাগিচাখনত মুঠতে কিমান গোলাপ ফুল ফুলি আছে? তাৰমানে বাগিচাখনত 123 পাহ ৰঙা গোলাপ আৰু 195 পাহ হালধীয়া গোলাপ ফুলি আছে। তো মুঠ কিমান আছে? তাৰমানে আমি কি কৰিব লাগিব? 123ৰ লগত 195 যোগ কৰিব লাগিব। তো আমি কি লিখিব লাগিব ইয়াত? ৰঙা গোলাপ কিমান আছে? 123 পাহ। আৰু হালধীয়া গোলাপ কিমান আছে? 195 পাহ। তো মুঠ কিমান হ'ব? আমি যোগ কৰিব লাগিব। 5ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 8। 9ৰ লগত 2 যোগ কৰিলে 11। 11 ইয়াত 1 কৰিলে 1 1 2 3, তাৰমানে 318 পাহ। মুঠ হ'ব 318 পাহ। তাৰপিছত প্ৰশ্ন আছিলে, এখন দৌৰ প্ৰতিযোগিতাত 171 জন ল'ৰা আৰু 159 জনী ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল। কিমানজন ল'ৰা ছোৱালীয়ে মুঠতে দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল? তাৰ ল'ৰা আছিলে 171 আৰু ছোৱালী আছিলে 159। তো মুঠ ওলালে আমি কি কৰিব লাগিব? এইটোৰ লগত এইটো যোগ কৰি দিব লাগিব। ল'ৰা কিমান আছিলে? 171 আৰু ছোৱালী কিমান আছিলে? 159। তো মুঠ কিমান হ'ব? যোগ কৰি দিলে হ'ল। 9ৰ লগত 1 যোগ কৰিলে 10, 10 শূন্য কৰিলে 1, 7ৰ লগত 5 যোগ কৰিলে 12, 12 একে 13, 13 3 কৰিলে 1, 1 2 3, 330। এতিয়া এইটো কৰোঁ। ৰফিদাৰ গাঁৱত 290 জোপা তামোল গছ আৰু 146 জোপা নাৰিকল গছ আছে। গাঁওখনত মুঠতে তামোল আৰু নাৰিকলৰ গছ কিমান জোপা আছে? আমি এই 290 আৰু 146টো যোগ কৰি দিব লাগিব। 46। এতিয়া আমি কি কৰিম? তামোল আছিলে কিমান? 290 আৰু নাৰিকল আছিলে, এতিয়া আমি যোগ কৰি দিব লাগিব দুটা। কিমান হ'ব? 6ৰ লগত 0 যোগ কৰিলে 6, 9 4 13, 13 3 কৰিলে 1, 2 3 একে 4, 436 জোপা। মুঠ হ'ব 436 জোপা। পিছৰটো আছিলে, মোহনে সোমবাৰে 293টা আৰু মঙলবাৰে 318টা কণী বেচিছিল। এই দুদিনত মোহনে মুঠতে কিমানটা কণী বেচিছিল? আমি কি কৰিব লাগিব? 293 লগত 318টা প্লাছ কৰি দিব লাগিব, মানে যোগ কৰি দিব লাগিব। আহাচোন কৰোঁ। সোমবাৰে কিমান কণী বেচিছিল? 293টা আৰু মঙলবাৰে 318টা। এতিয়া আমি যোগ কৰিলে কিমান হ'ব? মুঠতে মুঠ কিমান হ'ব? 8ৰ লগত 3 যোগ কৰিলে কিমান? 8 3 11, 11ৰ 1 কৰিলে 1, 9 1 10, 10 1 11, 11ৰ 1 কৰিলে 1, 3 2 5 1 6, 611টা। পিছৰ বছৰ ৰংহান আৰু কাকলিয়ে বজাৰলৈ নিবলৈ আম বুটলিছিল। ৰংহানে 154টা আৰু
কাকলিয়ে 128টা আম বুটলিৰ টুকুৰিত ভৰালে। সিহঁত দুয়ে মিলি মুঠতে কিমান আম টুকুৰিত ভৰালে? এইটো যোগ কৰিব লাগিব। এই সংখ্যাটোৰ লগত এই সংখ্যাটো যোগ কৰি দিলে হৈ গ'ল। ৰংহানে কিমান বুটলিছিল? 154 আৰু কাকলিয়ে 128টা। এতিয়া মুঠতে কিমান হ'ব? আমি যোগ কৰি দিব লাগিব। 8ৰ লগত 4 যোগ কৰিলে কিমান হ'ব? 8 4 12, 12 2 কৰিলে 1, 5 2 7 1 8, 1 1 2, 282টা। ৰহিলাই 360টা কাৱৈ মাছ আৰু কণপায়ে 240টা পুঠি মাছ হাটত বেচিছিল। দুয়ে মিলি মুঠতে কিমান মাছ বেচিছিল? একেবাৰে ইজি। 360ৰ লগত 240 যোগ কৰি দিলে হৈ গ'ল। কাৱৈ মাছ কিমান আছিলে? 360 আৰু পুঠি মাছ কিমান আছিলে? 240। তো মুঠ কিমান মাছ বেচিছিলে? যোগ কৰি দিব লাগিব। 0 লগত 0 যোগ কৰিলে 0, 6 4 10, 10 0 কৰিলে 1, 3 2 5 1 6, তো 600টা মাছ বেচিছিলে দুয়ে মিলি। ইয়াৰ পিছৰখিনি আছিলে যোগ কৰা। কটো আছিলে 173 লগত 152 যোগ কৰিব লাগে। তুমি কিদৰে কৰিম? 3 2 5, 7 লগত 5 যোগ কৰিলে 12, 12 2 কৰিলে 1, 1 1 2 1 3, 325। এইদৰে এইটো কি হ'ব? 4 3 7, 7 4 11, 11 1 কৰিলে 1, 2 2 4 1 5, 517। এইদৰে এইটো 6 2 8, 6 5 11, 11 1 কৰিলে 1, 3 2 5 1 6, 618। এইদৰে এইটো কি হ'ব? 4 2 6, 6 5 11 1 কৰিলে 1, 3 3 6 1 7, 716। অংকটো কি হ'ব? 5 2 7, 6 8 13 3 কৰিলে 1, 4 2 6 1 7, 737। এইদৰে প্ৰথম চাটো কি হ'ব? 4 2 4 এককৰটো প্ৰথম যোগ কৰিলোঁ, 4 4 8 হ'ল। 10 ঘৰত 9 2 11, 11 1 কৰিলে 1, 5 3 8 1 9। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইদৰে তোমালোকে বাকীবোৰ নিজে কৰিব চেষ্টা কৰিবা। থেংকছ ফৰ ৱাচিং। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ বাকী থকা গুণসমূহ বুজাবলৈ চেষ্টা কৰা হ'ব। তোমালোকে চাই থাকিবা। থেংক ইউ ছ' মাছ।